টিকেট দিলেই যে আমি ৰাইজৰ হৈ কাম কৰিম বা টিকেট নিদিলেই ৰাইজৰ হৈ কাম কৰিম তেনেকুৱা নহয় অসম গণ পৰিষদ দলৰ পতাকাখন জিলিকাই ৰখাৰ ক্ষেত্ৰত আমি সদায় সাজু আছো টিকেট দিলেও সাজু আছো টিকেট নিদিলেও সাজু আছো কিন্তু হয় ৰাইজৰ কাম কৰাৰ কাৰণে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি কিনে টিকেট লৈ যদি আমি ৰাইজৰ হৈ কাম কৰিব বিধায়ক হোৱাৰ ক্ষেত্ৰত এটা ব্যৱস্থা থাকে আৰু বিধায়ক হলে ৰাইজৰ কামখিনি যদি আজিৰ ডেটত আমি 40% কৰিব পাৰিছো তেতিয়া আমি 100% কৰিব পাৰিম আৰু আগন্তুক 26ত বিধানসভা নিৰ্বাচনত তেখেতৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন আৰু উন্নতৰ গতিত গতিশীল হ'ব আগবাঢ়িব আৰু যুৱ প্ৰজন্মই সদায় তেখেতৰ প্ৰতি আগ্ৰহী তাৰ কাৰণে জ্যেষ্ঠজনৰ আদেশ জ্যেষ্ঠজনৰ দেখাই দিয়া পদত আমি যুৱ প্ৰজন্মই আগভাগ লৈ কাম কাজ কৰিব লাগিব আৰু যুৱ প্ৰজন্মক মইতো সদায় ওয়েলকাম কৰোঁ যুৱ প্ৰজন্মই ছাত্ৰ ৰাজনীতিত সদায় থাকিব লাগে আৰু ৰাজনীতিত যুৱ প্ৰজন্ম থাকিলেহে দেশৰ উন্নয়ন হ'ব অঞ্চলৰ উন্নয়ন হ'ব ৰাজ্যখনৰ উন্নয়ন হ'ব নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেমক্ৰেটিক অসমৰ আমাৰ এক বিশেষ অনুষ্ঠান সফলতাৰ চিঠি আৰু এই সফলতাৰ চিঠিত আমি যিহেতু লৈ আনো এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে সমাজৰ ক্ষেত্ৰত আগবঢ়াইছে বিভিন্ন ধৰণৰ অৱদান তেনে এগৰাকী ব্যক্তিক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজি লৈ আহিছোঁ জয়নাল আবদিন আৰু তেখেত হৈছে অসম গণ পৰিষদ দলৰ এগৰাকী সক্ৰিয় সদস্য বিভিন্ন ধৰণৰ তেওঁৰ নেতৃত্বত যুৱ চামক আগবঢ়াই আহিছে বিভিন্ন ধৰণৰ কাম কাজৰ জৰিয়তে ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় নমস্কাৰ যেহেতু মই জনাত আপুনি দীৰ্ঘদিন ধৰি ৰাইজৰ কামত জড়িত আৰু এইবাৰ 2026ৰ যি বিধানসভা নিৰ্বাচন অসম গণ পৰিষদ দলৰ পৰা আপুনি দলগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে এই সন্দৰ্ভত অলপ কওকচোন কিদৰে আগবাঢ়িছে ৰাইজৰ মাজত প্ৰথমেতো ৰাইজৰ কাম অকল দলগাঁও বুলি নহয় সদৌ অসম ছাত্ৰ সন্থাৰ পিছৰ পৰাই যেতিয়া অসম গণ পৰিষদ দলৰ আঞ্চলিক দলটোক ভাল পাই যেতিয়া অসম গণ পৰিষদ দলক যোগদান কৰিলোঁ তেতিয়াৰ পৰাই ৰাইজৰ হকে আমি কাম কৰি আহিছোঁ অকল দলটোক লগত লৈ নহয় সামাজিকভাৱেও আমি ৰাইজৰ ওচৰলৈ গৈছোঁ ৰাইজক কেনেকৈ ধৰণে এটা সজাগ সচেতন কৰি যুৱ প্ৰজন্মক কেনেকৈ সজাগ কৰি আমি এটা যাত্ৰাৰে আগবাঢ়িব পাৰোঁ সেই ক্ষেত্ৰত আমি সদায় আগভাগ লৈছোঁ আৰু সেই ক্ষেত্ৰতে আমি দলগাঁও বিধানসভা সমষ্টিত বিভিন্ন কাম কাজৰ মাধ্যমেৰে ৰাইজৰ কাষ চাপিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যিহেতু আপোনালোকে সকলোৱে জানে যে দলগাঁও অঞ্চলটো প্ৰায় 90%তকৈ অধিক সংখ্যালঘু অঞ্চল আৰু প্ৰায় তাতে 3,18,000 ভোট আছে য'ত 22,000তকৈ অধিক হিন্দু ভোটাৰ আছে আৰু বাকীখিনি ভোটাৰ আমাৰ সংখ্যালঘু ৰাইজ আছে আৰু মূল কথাটো হৈছে যে দৰং জিলাখনত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সন্মানীয় সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া ঋষিকেশ শৰ্মা ডাঙৰীয়া আৰু দলৰ জ্যেষ্ঠ নেতা আমাৰ দলৰ সকলোৰে সন্মানীয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমি দৰং জিলাখনত অসম যুৱ পৰিষদ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি যোৱা 3-4 বছৰ ধৰি লাগি আছোঁ আৰু বিশেষকৈ যিহেতু সংখ্যালঘু অঞ্চল দলগাঁও অঞ্চলত বিশেষকৈ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে সংখ্যালঘু ৰাইজক কেনেধৰণে আমি আঁকোৱালি লৈ আঞ্চলিক দলটোৰ প্ৰতি আগবঢ়াই লৈ যাম সেই ক্ষেত্ৰত আমি কাম কাজ কৰি আহিছোঁ আৰু ৰাইজৰ যথেষ্ট আগ্ৰহী আছে কাৰণ দলগাঁও অঞ্চলটোত অসম গণ পৰিষদ দলৰ এটা মজবুত ভেটি আছিলে আৰু এই ভেটিটো আপোনালোক সকলোৱে জানে যে দলগাঁও অঞ্চলৰ পৰা আব্দুল জব্বৰ চাহাব এটা সময়ত বিধায়ক আছিলে মন্ত্ৰী আছিলে আৰু সেই সময়ৰ পৰাই সংখ্যালঘু ৰাইজ বিশেষকৈ দলগাঁও অঞ্চলৰ সংখ্যালঘু ৰাইজখিনিয়ে অসম গণ পৰিষদ দলটোৰ প্ৰতি আগ্ৰহী আৰু যোৱা কিছু সময়ৰ পৰা দলীয় সাংগঠনিক কাম কাজ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট আগ্ৰহী আৰু আমাৰ তাতে 29টা আঞ্চলিক পঞ্চায়ত আছে আৰু সেই 29টা আঞ্চলিক পঞ্চায়তৰ আজি অসম গণ পৰিষদ দলৰ আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ উৎসাহ আছে কাৰণে আমি কাম কাজ কৰাৰ প্ৰতি আমি যথেষ্ট আগ্ৰহী হৈ পৰিছোঁ কাৰণ দেখিছে যে যোৱা 70টা বছৰ এই সংখ্যালঘু ৰাইজখিনিক কংগ্ৰেছে ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে তাৰ বাহিৰে এই সংখ্যালঘু ৰাইজখিনিক তাৰ বাহিৰে যে কিবা তেখেতসকলক দিছে মই নাভাবোঁ আৰু যদি কংগ্ৰেছে ভাবিলে হয় এই সংখ্যালঘু ৰাইজখিনিক উন্নতিৰ ফালে আগবঢ়াৰ ক্ষেত্ৰত মাটিৰ পাট্টাৰ ক্ষেত্ৰতে হওক শিক্ষা খণ্ডৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব পাৰিলে হয় কিন্তু কংগ্ৰেছে সদায় ভোটাৰ হিচাপে ব্যৱহাৰ কৰিলে আৰু যিটো ৰাইজে বুজি পাইছে আৰু ৰাইজে বুজি পোৱাৰ কাৰণে আজি অসম গণ পৰিষদ দলৰ আঞ্চলিক দলটোৰ প্ৰতি আগবাঢ়ি আহিছে আজি আপুনি দলগাঁও অঞ্চলটোত স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ এটা উন্নত মানদণ্ডৰ স্বাস্থ্য কেন্দ্ৰ তাতে নাই
চিকিৎসালয় নাই আৰু যাতে কৃষি প্ৰধান অঞ্চল সেই কৃষি প্ৰধান অঞ্চলত মানে ফ্ৰিজিঙৰ যে কিছু ব্যৱস্থা লাগিব তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই আৰু য'ত ইলিয়াছ আলী ডাঙৰীয়া 15টা বছৰ তাতে বিধায়ক হৈ আছিল আনোৱাৰ টাইমুৰ বাইদেউ তাৰ পৰা মুখ্যমন্ত্ৰী আছিলে অসমৰ কিন্তু সেই অঞ্চলৰ ৰাইজক সদায় ভোটাৰ হিচাপে ব্যৱহাৰ কৰিলে আৰু আহি থকা দিনত সেই ৰাইজখিনিয়ে তাৰে উত্তৰটো দিব আৰু আমাৰ দলটোৰ প্ৰতি ভেটি মজবুত কৰি আগন্তুক নিৰ্বাচনত ৰাইজে তাৰে এটা উত্তৰ ইউডিএফ আৰু কংগ্ৰেছ দুটা দলকে দিব যেহেতু আপুনি ক'লে যে যেহেতু কংগ্ৰেছৰ দখলত আছে ইলিয়াছ আলী গতিকে এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ বাবে কিবা প্ৰত্যাহ্বান হ'ব পাৰে নেকি চাওক প্ৰথম কথাটো হৈছে যে বৰ্তমান এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া তাৰে বিধায়ক হৈ আছে আৰু ইলিয়াছ আলী ডাঙৰীয়া তাৰে 15 বছৰ আগতে আছিলে 15টা বছৰ তেখেতে আছিলে 3টা টাৰ্ম আছিলে ইলিয়াছ আলী ডাঙৰীয়া আৰু বৰ্তমান কংগ্ৰেছৰ শমশান যাত্ৰা চলি আছে কংগ্ৰেছ যে অসমত আহিব এইটো আৰু ভাবিব নালাগে 20-25 বছৰলৈকে কংগ্ৰেছে অসমত কোনো কাৰণত নাহে এইটো কাৰণে কংগ্ৰেছে যি দুৰ্নীতি ভ্ৰষ্টাচাৰ যুৱ প্ৰজন্মক লৈ অসমীয়া ৰাইজক লৈ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে ৰাইজে সেই কথাষাৰ বুজি পাইছে আৰু তাৰে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ যে অসমত আহিব সেইটো কোনো কাৰণে ভাবিব নোৱাৰে আৰু সংখ্যালঘু ৰাইজে আৰু ভালকে বুজি পাইছে কাৰণ কংগ্ৰেছৰ ক্ষেত্ৰত সদায় সংখ্যালঘু ৰাইজখিনি উঠি পৰি আছিলে সেইটো সকলোৱে জানে কিন্তু কংগ্ৰেছে সদায় সংখ্যালঘু ৰাইজখিনি ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছৰ সময়ত যথেষ্ট সংখ্যালঘু ৰাইজ মৰিবলগীয়া হৈছে আপোনালোক সকলোৱে জানে জাতি সংঘৰ্ষই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে সংখ্যালঘু ৰাইজখিনি সদায় পিছ পৰি আছে আৰু সেই কথাটো বুজি পায় আজিৰ দিনত আপোনালোকে দেখিব যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ কোনো কাৰণত ফেক্টৰ হ'ব নোৱাৰে আমাৰ কৰ্মকৰ্তাসকলে সদায় ৰাইজৰ ওচৰত গৈ আছে দলগাঁৱৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগবিলাক লৈ তাতে ৰাইজক আঁকোৱালি লৈ আছে ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে আৰু যোৱা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনতো আমি অসম গণ পৰিষদ দলে যথেষ্ট ভোট পাবলৈ সক্ষম হৈছো তাতে আপুনি কৈছে যে কংগ্ৰেছ কোনো ফেক্টৰ নহয় তাৰপিছতো কিন্তু কংগ্ৰেছে কৈছে যে এবাৰ যুঁজ এখন হ'ব সেই যুঁজখন কাৰ সৈতে হ'ব কংগ্ৰেছে যুঁজ কাৰ লগত কৰিব যুঁজিবলৈ সৈন্য লাগিব সেনাপতি লাগিব তো কংগ্ৰেছত আছে কেইজন এই হাতৰ আঙুলিত গণিব পৰা 3-4 জনহে আছে আৰু যুঁজিব কাৰ লগত এই 126টা বিধানসভা সমষ্টিত তেখেতসকলৰ 126টা বিধানসভা সমষ্টিত কৰ্মকৰ্তা আছে কেইজন সেইটোতো দেখাব লাগিব যুঁজিব কাৰ লগত তেখেতসকলে ৰাইজক এটা ভুল পথত লৈ যোৱাৰ কাৰণে ভুল প্ৰচাৰ কৰাৰ কাৰণে এটা অপবাদ দিছে আজিতো কংগ্ৰেছৰ হাতত অসমক লৈ কোনো ধৰণৰ ইস্যু নাই কাৰণ বৰ্তমান আমাৰ যি শক্তিশালী মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অসমৰ 90% সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে দেখিছে ৰাস্তা পদূলিৰ ক্ষেত্ৰতে ব্ৰিজৰ ক্ষেত্ৰতে হওক 6 জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক 7 জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে উৰেটো নিশা কাম কাজ কৰি আছে আৰু যেটো ৰাইজৰ প্ৰতিফলিত হৈছে যাৰ কাৰণে আগন্তুক 2026ত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখন গঠন হ'ব আৰু মূল কথাটো হৈছে যে এই চৰকাৰখনৰ ক্ষেত্ৰত সংখ্যালঘু ৰাইজে সামিল হৈ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ যাত্ৰাত যাতে গতি কৰিব পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উন্নয়ন ধাৰা সেই ধাৰাত যাতে গতি কৰিব পাৰে আমিও যাতে এজন সহযাত্ৰী হ'ব পাৰো তাৰ কাৰণে আমি সংখ্যালঘু ৰাইজক সজাগ সচেতন কৰাৰ কাৰণে আমি উঠি পৰি লাগিছো মানে সংখ্যালঘু ৰাজ্যক মানে কংগ্ৰেছ চৰকাৰে মানে ভোট বেংক হিচাপে নিশ্চয় প্ৰতাৰণা কৰিছে যোৱা 70টা বছৰে প্ৰতাৰণা কৰিছে নহলেতো আজি কংগ্ৰেছ সংখ্যালঘু ৰাইজ কান্দিবলগীয়া নহল হয় নহয় যেহেতু আপুনি দলগাঁৱৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে গতিকে কংগ্ৰেছৰ নেতৃত্ব যেহেতু কংগ্ৰেছৰ তাৰ বিধায়ক আছে কেনেকুৱা ধৰণৰ সমস্যা এডিএফৰ বিধায়ক আছে কেনেকুৱা ধৰণৰ সমস্যা তাত দেখা দিছে বা কেনেকুৱা ধৰণৰ সমস্যা আজিও মানে সমাধান হোৱা নাই প্ৰথম কথা হ'ল যে দলগাঁও অঞ্চল এক বৃহৎ অঞ্চল তাৰে দেখিব দলগাঁও অঞ্চলত 3,18,000কৈ অধিক ভোট আছে যোৱা ডিমেডিশ্যনৰ সময়ত খাৰুপেটীয়া অঞ্চলটো মংগলদৈ সমষ্টিত গুচি গ'ল আৰু টাংনি চাৰিআলি কাউডঙা এনেকুৱা ধৰি কিছু অঞ্চল আমাৰ ইয়াতে সোমালে নতুন যিখিনি ভোটাৰ সেই ভোটাৰখিনি আঞ্চলিক দলটোৰ প্ৰতি আছে আঞ্চলিক দলটোৰ প্ৰতিও আছে আৰু যিখিনি ভোটাৰ আমাৰ যোৱা সময়ত দলগাঁও সমষ্টিত আছিল সেই ভোটাৰখিনিও অসম গণ পৰিষদ দলত সামিল হৈ আছে যাৰ কাৰণে আব্দুল জব্বৰ সাহেব তাৰে বিধায়ক হৈ আছিলে আৰু বৰ্তমান সময়ত চাব আপুনি দলগাঁও অঞ্চলৰ শিলবৰী অঞ্চলৰ পৰা ধৰি বিচিমাৰী অঞ্চলৰ পৰা ধৰি ৰাস্তা পদূলি বৰ্তমান বিধায়ক মহোদয় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে তেখেতে ইউডিএফ কোম্পানী যিটো আছে তেখেতসকলে এনৰেগাৰ আঁচনিসমূহৰ ফিতাকাঠি দলগাঁৱত তেখেতসকলে বাহবা লৈ আছে
আৰু এটা কথা মানে দুখ লাগে আমাৰ যে সংখ্যালঘু ৰাইজখিনিক লৈ UDF-টোই আগবাঢ়িছিল আৰু ৰাইজেও ভাবিছিলে যে কংগ্ৰেছে যিহেতু প্ৰতাৰণা কৰিলে UDF-টো সংখ্যালঘু ৰাইজৰ দল হ'ব, কিন্তু সিহঁতে বেপাৰহে কৰিলে। ৰাইজৰ দুখ সুখত তেখেতসকলে চামিল নহ'ল। আজি যোৱা সময়ত 4টা বছৰে মুজিবুৰ ৰহমান ডাঙৰীয়াই গুৱাহাটীত থাকিলে। এতিয়া তেখেতে দলগাঁৱত বিভিন্ন সভা সমিতি পাতি প্ৰচাৰ কৰি যে আমি এনেকুৱা ধৰণৰ উন্নয়ন কৰিছোঁ, তেনেকুৱা ধৰণৰ উন্নয়ন কৰিছোঁ, কিন্তু যিটো অঞ্চলত আজি পৰ্যন্ত এখন ভাল স্বাস্থ্য কেন্দ্ৰ নাই, যিটো অঞ্চলত কমচে কম 4টাতকৈ অধিক ডিছপেঞ্চাৰী থাকিব লাগিছিল, কাৰণ এটা বৃহৎ অঞ্চল, কিন্তু সেই ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰী পঢ়াৰ ক্ষেত্ৰত এক সঠিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ৰাস্তা ঘাটৰ অৱস্থা তেনেই টনকিয়াল। চ' এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে, আৰু যাৰ কাৰণে ৰাইজে বুজি পাইছে যে চৰকাৰৰ লগত যদি আমি নাথাকোঁ, চৰকাৰৰ লগত নাথাকিলে আমাৰ অঞ্চল উন্নয়ন নহ'ব। আৰু আজি অসমৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু ৰাইজে উঠি পৰি লাগিছে যে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰজোঁটৰ যাত্ৰা, সেই যাত্ৰাত যদি আমি চামিল নহওঁ তেতিয়াহ'লে দুৰ্গতি আমাৰেই হ'ব। কাৰণ 126টা বিধানসভা সমষ্টিত বৰ্তমান 22টা সমষ্টি সংখ্যালঘু প্ৰধান সমষ্টি, আৰু 2-3টা সমষ্টি আছে য'ত 35% বা 40% মুছলমান ভোটাৰ আছে। আৰু এই 22টা সমষ্টি যদি কংগ্ৰেছো পায় বা UDF-ও পায়, ভাল বিৰোধীও গঠন কৰিব নোৱাৰে। সেই 22টা সমষ্টিৰ ৰাইজৰ কি অৱস্থা হ'ব যদি সেই ৰাইজসকলে যদি মিত্ৰজোঁটৰ চৰকাৰখনৰ লগত চামিল নহয়? অঞ্চলৰ উন্নয়ন নহ'ব, যুৱ প্ৰজন্মৰ উন্নয়ন নহ'ব, যুৱ প্ৰজন্ম কৰ্মসংস্থাপনত পিছ পৰি ৰ'ব। যাৰ কাৰণে আজি আমি এই অঞ্চলসমূহত আমি সদায় উঠি পৰি কাম কাজ কৰি আহিছোঁ যে যিহেতু চৰকাৰখন পুনৰবাৰ গঠন হ'ব মিত্ৰজোঁটৰ, আৰু এই মিত্ৰজোঁটৰ চৰকাৰখন আমাৰ সংখ্যালঘু ৰাইজখিনি চামিল হৈ আমাৰ যুৱ প্ৰজন্ম, আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে উন্নয়নৰ ধাৰাত আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হৈছে। যাৰ কাৰণে ৰাইজে আজি যথেষ্ট সঁহাৰি দিছে আমাক, আৰু দেখিব আগন্তুক নিৰ্বাচনত এটা ভাল ফল আহিব সংখ্যালঘু ৰাইজৰ ফালৰ পৰা। আপুনি যিহেতু ৰাইজৰ কাষত গৈছে, ৰাইজৰ কাষত কোনবোৰ ইছ্যু লৈ আপুনি তেওঁলোকৰ কাষ চাপিছে? চাওক, প্ৰথম কথা হৈছে যে দলগাঁও অঞ্চলত বহু সংখ্যক মাটিৰ পাট্টা দিবলগীয়া আছে, আৰু চৰ অঞ্চলসমূহত ৰাস্তাৰ অৱস্থা খুবেই বেয়া। আৰু যেতিয়া এটা সমষ্টিত বিধায়কজন চৰকাৰত নাথাকে, তেতিয়া চৰকাৰী আঁচনিসমূহ সেই যিটো হিচাপে পাব লাগে সেই হিচাপে নাপায়। যাৰ কাৰণে আমি দলগাঁও অঞ্চলৰ ৰাইজখিনিক কৈছোঁ যে এইবাৰ যদি আমাৰ বিধায়কজন মিত্ৰজোঁটৰ চৰকাৰখনৰ হয়, তেতিয়াহ'লে আপোনালোকক চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক, ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰতে হওক, স্বাস্থ্য কেন্দ্ৰৰ কাৰণে এটা ডাঙৰ ইছ্যু, য'ত স্বাস্থ্য কেন্দ্ৰৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ, আৰু যুৱ প্ৰজন্মক যাতে আমি কৰ্মসংস্থাপন বা কৰ্ম দিশৰ প্ৰতি যাতে আগবঢ়াই দিব পাৰোঁ, এই ইছ্যুসমূহ লৈ ৰাইজৰ পদূলি আমি গৈছোঁ, ৰাইজক সজাগ সচেতন আমি কৰিছোঁ। কাৰণ সংখ্যালঘু ৰাইজখিনিক সজাগ কৰাৰ খুব দৰকাৰ আছে, খুবেই দৰকাৰ আছে সজাগ কৰাৰ কাৰণে। আৰু যদি আমি সংখ্যালঘু কৰ্মকৰ্তাসকলে বা আমাৰ দৰে কাম কৰা ৰাইজৰ হৈ কাম কৰা কৰ্মীসকলে যদি এই লোকসকলক যদি সজাগ নকৰে, তেতিয়াহ'লে সজাগ কৰিব কোনে? তেতিয়াহ'লে সেই কংগ্ৰেছে আৰু UDF-এ সদায় ভোট লৈ বেপাৰৰ ৰাজনীতি আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰত আগবাঢ়ি যাব। আপুনি মুখ্যমন্ত্ৰীয়ে যথেষ্ট পৰিমাণে প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কাম কৰিছে। ইতিমধ্যে আমাৰ সন্দেহযুক্ত নাগৰিকৰ যি ভোটাৰৰ নাম কৰ্তনৰ সিদ্ধান্ত লৈছে, সেই ক্ষেত্ৰত আপুনি পক্ষপাতিনে? চাওক, প্ৰথম কথা হ'ল অসম গণ পৰিষদ দল অসমত বসবাস কৰা বিভিন্ন ভাষা ধৰ্মাৱলম্বী লোকৰ গঠিত এখন অসম, আৰু এই অসমত বসবাস কৰা প্ৰতিজন লোকৰ সৈতে অসম গণ পৰিষদ দল আছে। আৰু যিসমূহ লোক অসমত নহয়, বহিৰাগত হয়, বিদেশৰ পৰা আহিছে, ধৰি লওক বাংলাদেশৰ পৰা আহিছে, সেই লোকসকলক অসমৰ পৰা পঠাই দিবই লাগিব। কাৰণ অসমৰ বায়ু পানী বতাহ সেৱন কৰি থকা লোকসকলে অসমৰ তেজ মাটিৰ লগত যিটো জড়িত, যিটো আৱেগ থাকিব, সেই বহিৰাগত লোকখনৰ সেই আৱেগ নাথাকিব। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, সেই পদক্ষেপৰ আমি প্ৰশংসা কৰিছোঁ। কিন্তু তাৰ লগত আৰু এটা কথা আছে যে বহিৰাগতৰ লগতে যে সন্দেহযুক্ত নাগৰিক বুলিয়ে যিখিনি আমাৰ ভাৰতীয় নাগৰিক, তেখেতসকলকো যদি হাৰাশাস্তি কৰা হয়, সেই ক্ষেত্ৰতো আমি অলপ চাব লাগিব। কাৰণ আপুনি দেখিব যে বিভিন্ন অঞ্চলত বংগভাষী লোক যিসকল আছে, কিছু লোক আছে, মই বিশেষকৈ দলগাঁও হওক, চেঙা হওক বা বৰপেটা হওক বা এনেকুৱা যিবোৰ সংখ্যালঘু অঞ্চল আছে, য'ত 40 চনত তেখেতসকল আহিছে, তেখেতসকল বাপেক আহিছে, পূৰ্বজসকল আহিছে,
কামৰ সংক্ৰান্তৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক তেখেতসকল অসমত আছে বা অসমত আহিছে বসবাস কৰি আছে সেইটো লোকসকলটো ভাৰতীয় লোক হ'ব কিন্তু যিসকল লোক তাৰকাটা বেৰাৰে আহি আমাৰ এই সংখ্যালঘু লোকসকলৰ লগত মিলিত হৈ গৈছে সেইখিনিক কিন্তু চাইড কৰিব লাগিব তেখেতসকলৰ কাৰণে আজি আমাৰ সংখ্যালঘু লোকসকল হাৰাশাস্তি হৈ আছে কাৰণ বংগভাষী লোকসকল যিসকল অসমত বসবাস কৰা অসমীয়া হৈ গৈছে তেখেতসকল অসমৰ বায়ু পানী বতাহ সেৱন কৰি আজিৰ দিনত অসমৰ প্ৰতি এটা আবেগ আছে তেখেতসকলৰ লগত বহিৰাগতখিনি লোক হৈ মিলিত হৈ যোৱাৰ ক্ষেত্ৰত সেই সকলো আজি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু সেই ক্ষেত্ৰতো বিচাৰ খচাৰ কৰিবলগীয়া আছে গতিকে আপুনি যিহেতু যুৱ চামৰ পৰা নেতৃত্ব দিব দলগা সমষ্টিত যদিহে দলে টিকট দিয়ে আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যুৱ চামক কিবা প্ৰাধান্য দিয়া হ'ব এই ক্ষেত্ৰত কি ক'ব যুৱ চাম হিচাপে চাওক আমাৰ কেন্দ্ৰীয় নেতৃত্ব সন্মানীয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াই যেনেধৰণে কাম কাজ কৰিবলৈ আমাক আগবঢ়াই দিছে আমি তেনেধৰণে কাম কাজ কৰি আহিছোঁ আৰু আমাৰ মূল কথা এইটোৱে নহয় যে টিকেট দিলেই যে আমি ৰাইজৰ হৈ কাম কৰিম বা টিকেট নিদিলেই ৰাইজৰ হৈ কাম কৰিম তেনেকুৱা নহয় অসম গণ পৰিষদ দলৰ পতাকাখন জিলিকাই ৰখাৰ ক্ষেত্ৰত আমি সদায় সাজু আছোঁ টিকেট দিলেও সাজু আছোঁ টিকেট নিদিলেও সাজু আছোঁ কিন্তু হয় ৰাইজৰ কাম কৰাৰ কাৰণে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি কিনে টিকেট লৈ যদি আমি ৰাইজৰ হৈ কাম কৰিব বিধায়ক হোৱাৰ ক্ষেত্ৰত এটা ব্যৱস্থা থাকে আৰু বিধায়ক হ'লে ৰাইজৰ কামখিনি যদি আজিৰ ডেটত আমি 40% কৰিব পাৰিছোঁ তেতিয়া আমি 100% কৰিব পাৰিম আৰু আমাৰ দৰে যুৱ প্ৰজন্ম অসম গণ পৰিষদ দলৰ পতাকাখন অসমৰ বিভিন্ন চুকে কোণে জিলিকাই ৰাখিছে আৰু সদায় জিলিকাই ৰাখিব আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব কাক দিলে ভাল হয় কাক নিদিলে ভাল হয় যদি আমি ভাল কাম কৰিছোঁ আমি পাম দলৰ হৈ কাম সদায় কৰি আছোঁ কৰি থাকিম আৰু কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টিৰ প্ৰতি আগবঢ়াই দৃষ্টি ৰখাৰ কাৰণে আমি কাম কাজ কৰি আহিছোঁ সেইটো পৰৱৰ্তী সময়ত দেখা পাম অসম গণ পৰিষদ দলৰ ক্ষেত্ৰত এটা দেখা যায় যে বা বিভিন্ন ধৰণৰ অভিযোগো আহিছে কিছুমানে হয়তো দল ত্যাগো কৰিছে যে অসম গণ পৰিষদত যুৱ চামক প্ৰাধান্য দিয়া নাযায় তেওঁলোকৰ পুৰণা যি মন্ত্ৰী বিধায়ক বা জনপ্ৰতিনিধি থাকে তেওঁলোকে শাসনৰ গাদীত বহি থাকে চাওক এটা কথা আপুনি আজিৰ কথাটো কম মই আগৰ 30-40 বছৰ আগৰ অসম গণ পৰিষদ দলৰ কথা নকওঁ মই বৰ্তমান সময়ত কম বৰ্তমান সময়ত অসম গণ পৰিষদ দল অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া নেতৃত্বত চলি আছে আৰু এই দুয়োগৰাকী যি আমাৰ সবল নেতৃত্বত অসম গণ পৰিষদ দল যথেষ্ট আগবাঢ়ি গৈছে যাৰ কাৰণে আজি যুৱ প্ৰজন্মই আজি এই চৰকাৰখনত চেয়াৰমেন পাবলৈ সক্ষম হৈছে আপোনালোকে দেখিছে আমাৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া তেখেতে উপাধ্যক্ষ হৈছে আমাৰ যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি আছিলে তপন দাস ডাঙৰীয়া তেখেতেও উপাধ্যক্ষ হৈছে যুৱ পৰিষদৰ সভাপতি এটা সময়ত সুনীল ডেকা ডাঙৰীয়া তেখেতেও অধ্যক্ষ হ'বলৈ সক্ষম হৈছে যুৱ প্ৰজন্মক যদি প্ৰাধান্য নিদিলে হয় এইসকল যুৱকসকল কেনেকৈ অধ্যক্ষ উপাধ্যক্ষ হ'ব পাৰিলে হয় যুৱ প্ৰজন্মক যথেষ্ট প্ৰাধান্য দিয়ে আজি আমাৰ ছাত্ৰ পৰিষদে হওক বা যুৱ পৰিষদে হওক যথেষ্ট আগ্ৰহেৰে অসম গণ পৰিষদ দলৰ আঞ্চলিক ভেটি মজবুত ৰখাৰ কাৰণে অসমৰ প্ৰতিটো চুকে কোণে কাম কৰিছে আৰু মইতো কওঁ ভাৰতীয় জনতা যুৱ মৰ্চাতকৈ অসম যুৱ পৰিষদে যথেষ্ট কাম কৰি আছে ৰাইজৰ ওচৰত গৈ আছে ৰাইজৰ পদূলি গৈ আছে অসম গণ পৰিষদ দলে অকলে নিৰ্বাচন খেলাৰ সাহস আছে জানো চবেই কয় যে বিজেপি মানে আলোচনা কৰে যে বিজেপিৰ কান্ধত উঠিহে অসম গণ পৰিষদে এই নিৰ্বাচন খেলে এইটো ভুল কথা একদম ভুল কথা এইটো কাৰণে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি এটা মিত্ৰজোঁটত অসমত চৰকাৰ গঠন কৰি আছে মিত্ৰজোঁট সদায় এইটোৱে হয় যে দুয়োজনে দুয়োজনক সন্মানপূৰ্বক বা বন্ধুত্ব আগবঢ়ায় তাৰ কাৰণে দুয়োজনৰ মিত্ৰতা হয় আৰু অসম গণ পৰিষদ দলৰ যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ দৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰো অসম গণ পৰিষদ দলৰ দৰকাৰ আছে যেনেকৈ দুজন বন্ধুত্বৰ মাজত যদি বিভেদ হয় তেতিয়া তৃতীয় পক্ষইহে কিন্তু আগবাঢ়ে সেই তৃতীয় পক্ষই সুযোগ লোৱাৰ কাৰণে এই কথা বতৰাবোৰ ৰাইজৰ মাজত দি আছে যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ বোকাজাত উঠিছে বা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ এইটো এটা মিছা কথা দুজন আমাৰ বন্ধুত্বপূৰ্ণ এক সবল নেতৃত্বত হয় এজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি এক সবল নেতৃত্বত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ এক শক্তিশালী চৰকাৰ 2026ত গঠন হ'ব আৰু অসমখন যথেষ্ট উন্নত মানদণ্ডৰে আগবাঢ়ি গৈছে আৰু উন্নয়নৰ গতিত আগবাঢ়িব বুলি আপোনালোকে দেখিব বৰ্তমান সময়ত যদি এখন কিমানখন আসন পাব 124টা সমষ্টিত অকলে খেলিব অসম গণ পৰিষদ দলৰ কথা কৈছে অসম গণ পৰিষদ দলে যদি বৰ্তমান অকলে চৰকাৰ কৰিব মানে অকলে যদি নিৰ্বাচন খেলিবলগীয়া হয় আপুনি ধৰি লওক 40ৰ পৰা 45খন আসন পাবলৈ আমি সক্ষম আজিৰ সময়ত মই আজিৰ সময়ৰ কথা আজিৰ সময়ত
অসম গণ পৰিষদ দলৰ প্ৰতিখন জিলাত এক যথেষ্ট সবল নেতৃত্ব লৈ আছে যুৱ প্ৰজন্মৰ লগতে আমাৰ জ্যেষ্ঠসকলেও আমাৰ ছাত্ৰ পৰিষদ মহিলা পৰিষদ প্ৰতিজনে এক যথেষ্ট সবল নেতৃত্বত অসম গণ পৰিষদ দলৰ যি সভাপতি সন্মানীয় অতুল বৰা ডাঙৰীয়াৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট শক্তিশালীভাৱে কাম কৰি আছে আৰু মই ভাবোঁ যে আমি যদি অকলে নিৰ্বাচন খেলিবলগীয়া হয় 40ৰ পৰা 45খন আসন পাবলৈ আমি সক্ষম হ'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনবোৰ কাম কাজে আপোনাক বিশেষকৈ আকৰ্ষিত কৰিছে বৰ্তমান সময়ত চাওক বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত অসমখন যোৱাটো সময়তকৈ যথেষ্ট উন্নতৰ ফালে গতি কৰিছে আপুনি দেখিব ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰতে হওক আৰু যিসমূহ যিসমূহ আঁচনি মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত আগবঢ়াইছে এইসমূহ কামে আমাক যুৱ প্ৰজন্মক তেখেতৰ প্ৰতি আগ্ৰহী কৰিছে আজি দেখিব আমি আপাৰ আছামলৈ গ'লে যথেষ্ট ৰাস্তা 4 লাইন যুক্ত হৈ গৈছে যিবোৰ আমি কল্পনা কৰিব পৰা নাছিলোঁ অসমৰ ৰাইজে কল্পনা কৰিব পৰা নাছিলে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ব্ৰিজ বনি আছে মইতো ভাবোঁ এই ব্ৰিজখনে গোটেই অসমক জিলিকাই তুলিব যিবোৰ আমি আগতে ফটোত দেখিছিলোঁ বাহিৰৰ আছিলে তেনেকুৱা ধৰণৰ ব্ৰিজ সেই ব্ৰিজবোৰ আমাৰ আজি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত হ'বলৈ গৈ আছে আৰু আগন্তুক 26ত বিধানসভা নিৰ্বাচনত তেখেতৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন আৰু উন্নতৰ গতিত গতিশীল হ'ব আগবাঢ়িব আৰু যুৱ প্ৰজন্মই সদায় তেখেতৰ প্ৰতি আগ্ৰহী তাৰ কাৰণে আপুনি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিকাশ হৈছে উন্নয়ন হৈছে তেতিয়াহ'লে দলগাঁও সমষ্টিটো কিয় পিছ পৰি ৰৈছে তাততো অসমৰ ভিতৰতে অন্তৰ্ভুক্ত এখন জিলা বা এটা সমষ্টি মই প্ৰথম কথা কওঁ যে দলগাঁও সমষ্টিটোত বিধায়কজন আছে UDF-ৰ আৰু বিধায়কজন ৰাইজে UDF-ক ভোট দি UDF-ক জয় কৰিছে আৰু যোৱাটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ দৰং জিলাখনক লৈ কাম কৰি আছে যাৰ কাৰণে দৰং জিলাখনত মংগলদৈত এখন বৃহৎ আকাৰৰ হস্পিটেল গঠন কৰিবলৈ মানে হস্পিটেল এখন কাম কৰি আছে এইটো সকলোৱে জানে আৰু দৰং জিলাখনত বিভিন্ন ধৰণৰ আঁচনিৰে মহিলাসকল সবলীকৰণ হৈছে যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো মানে আগবাঢ়িছে মূল কথাটো হৈছে যে বিধায়কজন যদি চৰকাৰৰ হ'ল দলগাঁও অঞ্চলতখন 100% কাম হ'ল কিন্তু বিধায়কজন হৈ গ'ল UDF-ৰ চৰকাৰ চলি আছে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি তাৰো পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান দয়ালু তাৰে মহিলাসকলৰ আঁচনিসমূহ কিন্তু যিটো হিচাপে পাব লাগিছিলে সেই হিচাপে পাই আছে হয়তো কিছু সংখ্যকে মানে যদি পাব লাগিছিলে 100 জনে পাইছে 80 জন হয়তো বিধায়কজন যদি আমাৰ দলত অৱহেলা কৰা নাই আজি অৰুণোদয়ে হওক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক বা কৃষকসকলৰ যিসমূহ আঁচনিয়ে হওক আৰু নিযুত মইনা আঁচনি হওক সকলোটো পাইছে চৰকাৰী ঘৰ পাইছে এতিয়া যোৱা সময়ত মই যিমান দূৰ জানো যোৱা সময়ত 5000কৈ অধিক চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে হয়তো বিধায়কজন যদি অসম গণ পৰিষদ দলৰ হ'ল হয় সেই 5000ৰ জাগাত 20000 হ'ল হয় বা 15000 হ'ল হয় সেই কথাটোই আমি ৰাইজক কৈছো যে যদি চৰকাৰখন মিত্ৰজোঁটৰ আছে বিধায়কজন আপোনালোকে মিত্ৰজোঁটৰ কৰক এই অঞ্চলৰ উন্নতি 100% সম্পূৰ্ণ হৈ পৰিব যেটো বিজেপি মিত্ৰজোঁটৰ কথা ক'লে বা আপুনি আঁচনিৰ কথা ক'লে কিন্তু বিৰোধী ইতিমধ্যে সমালোচনা কৰে যে মানে আমাৰ যি মিত্ৰজোঁট চৰকাৰ আছে সেই মিত্ৰজোঁট চৰকাৰে আঁচনি জৰিয়তেহে তেওঁলোকে ভোটত জয়লাভ কৰে চাওক এটা কথা হ'ল কংগ্ৰেছ আৰু UDF কংগ্ৰেছেতো অসমৰ ৰাইজক ক্ষমা খুজিব লাগে এইটো কাৰণে যে আজি কংগ্ৰেছ চৰকাৰখনে 15টা বছৰ অসমত শাসন কৰিলে অসমত কংগ্ৰেছে যে শাসন কৰিলে এই মুছলমান লোকসকল যে বিটিআৰিত হত্যা কৰা হ'ল কাৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ আছিলে আজি কংগ্ৰেছে যদি সংখ্যালঘু লোকসকলক যদি মাটিৰ পাট্টা দিলে হয় আজি এই লোকসকলো উচ্ছেদ হ'ব পাৰিলে হয় নেকি কোনো কাৰণে হ'বলগীয়া নহয় আজি যদি কংগ্ৰেছে চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিলে হয় তেতিয়াহ'লে এই লোকসকলে কংগ্ৰেছক ভোট দিলে কংগ্ৰেছেতো কৰিব পৰা নাই নহয় কংগ্ৰেছে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাহিৰে কৰিছে কি একোটো কৰা নাই তাৰ কাৰণে মই কৈছো যে কংগ্ৰেছে অসমৰ ৰাইজক ক্ষমা খুজিব লাগে যে যোৱা 70টা বছৰে আমি অসমত একো কৰিব নোৱাৰিলো আপোনালোকে ক্ষমা কৰক আমাক আৰু আমি আপোনালোকৰ হৈ কাম কৰাৰ কাৰণে আগবাঢ়িম আজিতো সকলো কামটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰখনেহে কৰি আছে
আজি 6 জনগোষ্ঠীৰ কথা, আজিৰ কথাটো নহয় 6 জনগোষ্ঠী। অসম চুক্তি যেতিয়াৰ পৰা ৰূপায়ণ হৈছিলে 6 জনগোষ্ঠীৰ কথা কোৱা হৈ আছিলে, চাহ জনগোষ্ঠীৰ কথা কোৱা হৈ আছিলে। এইসমূহতো তেখেতসকলে কেতিয়াও দৃষ্টিগোচৰ কৰা নাই। তেখেতসকলে দৃষ্টিগোচৰ কি কৰিছে? বিভেদ কৰাৰ কাৰণে, কেনেধৰণে ভ্ৰষ্টাচাৰ কৰি, কেনেধৰণে দুৰ্নীতি কৰি আমাৰ পকেট ভৰাব পাৰোঁ, আমাৰ ঘৰটো কেনেকৈ উন্নত কৰিব পাৰোঁ, অঞ্চলৰ উন্নয়নৰ কথা ভাবা নাই। আজি চাব, কংগ্ৰেছৰ দিনত যুৱ প্ৰজন্মক চৰকাৰী চাকৰি ক্ষেত্ৰত কিমান টকাৰ লেনদেন হৈছে সেই সকলো কথা অসমৰ ৰাইজে জানে। কিন্তু এইখন চৰকাৰৰ দিনততো ধৰ্মৰ বিভাজনত তেখেতসকলে কয় যে ধৰ্মৰ বিভাজনত চাকৰি, এইটোতো মিছা কথা। বিভিন্ন ধৰ্মৰ লোকে চাকৰি পাইছে, যথেষ্ট সংখ্যক সংখ্যালঘু ৰাইজে চাকৰি পাইছে। কোনো ক্ষেত্ৰততো পইচাৰ কথা লোৱা নাই। এক সুন্দৰ নিকা পৰিৱেশত চৰকাৰী চাকৰিবিলাক যুৱ প্ৰজন্মই পাবলৈ সক্ষম হৈছে। চ' এইখন চৰকাৰ নহয় আৰু তেখেতসকলেতো মানে ভুল পথত লৈ যোৱাৰ কাৰণে অসমখনক চেষ্টা কৰি আছে, কিন্তু নোৱাৰিব তেখেতসকলে। সেই আশা তেখেতসকলৰ কেতিয়াও নহয়, এইটো মিছা কথা। যিহেতু আপুনি যুৱ চামৰ এগৰাকী গুৰি ধৰোঁতা বুলিয়ে ক'ব লাগিব, আপুনি যুৱ চামক নেতৃত্ব দিব, গতিকে যুৱ চামৰ নেতৃত্ব দিয়াৰ মানে কেনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিব? আমি দেখিছোঁ যে আজিকালি যুৱ চাম বিশেষকৈ তেওঁলোকে চাকৰিয়ে বিচাৰে, কিন্তু চাকৰিৰ পৰিৱৰ্তে নিজাকৈ কিছুমান পদক্ষেপ লৈ আত্মস্বাৱলম্বী হ'ব পাৰে। গতিকে আপুনি তেওঁলোকক কি পৰামৰ্শ দিব? চাওক, প্ৰথম কথা হ'ল যে আমি সকলোৱে কৰ্মমুখী হ'ব লাগে। এনেকুৱাই নহয় যে চৰকাৰে চাকৰি দিব, আমি চাকৰি কৰিম, তেনেকুৱাই নহয়। আজি বিভিন্ন ধৰণৰ কাম কাজৰ মাধ্যমেৰে আমি কৰ্ম সংস্কাৰ কৰিব পাৰোঁ, খেতিয়ে হওক বা ব্যৱসায়ে হওক। আৰু চৰকাৰে এই ক্ষেত্ৰতোতো ব্যৱস্থা লৈছে। যুৱ প্ৰজন্মক 2 লাখ 1 লাখকৈ টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে যে যিসকলে ব্যৱসায় কৰিব বিচাৰে তেখেতসকলে ব্যৱসায় কৰিব। আৰু আমি যদি যুৱ প্ৰজন্মক কৰ্মমুখী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কষ্টখিনি বিফল হ'ব। আৰু কৰ্মমুখী কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছোঁ। যে যোৱা সময়ত আপুনি দেখিছে অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি বৃহৎ যোগদান মেলা এটা খানাপাৰাত কৰিছিলোঁ। আৰু সন্মানীয় আমাৰ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া ডাঙৰীয়াই বছৰত 2টা বা 3টাকৈ যুৱকসকলক কেনেধৰণে পশুপালন, মীন পালন আৰু গাহৰি পালনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি ব্যৱস্থা কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ চৰকাৰৰ পৰা সহায় ল'ব পাৰোঁ, এনেকুৱা ধৰণৰ বিভিন্ন সজাগতা সভা তেখেতসকলে অনুষ্ঠিত কৰি আছে। আৰু আমি যুৱকসকলক তেনেকুৱা ধৰণৰ সজাগ কৰাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ আৰু ব্যৱস্থা লৈ থাকিম। আমি যিকোনো প্ৰকাৰে হওক অসমৰ যুৱকসকলে কৰ্মমুখী হ'ব লাগে, কৰ্ম সংস্কাৰ কৰিব লাগে, ব্যৱসায় হওক, খেতিয়ে হওক, যিকোনো উপায়েৰে আমি তেখেতসকলক কৰ্ম সংস্কাৰ কৰাৰ কাৰণে ব্যৱস্থা লৈ আছোঁ। যিহেতু মই অকণমান আপোনাৰ ব্যক্তিগত কথালৈ আহিম, আপুনি ৰাজনীতিত কেতিয়া প্ৰৱেশ কৰিছিলে? যিহেতু আপুনি আছুৰ সৈতে জড়িত আছিল দীৰ্ঘদিন ধৰি। মই প্ৰথম ছাত্ৰ অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ দিছপুৰ ছাত্ৰ সন্থাৰ মই সভাপতি আছিলোঁ, তাৰপিছত দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থা, আৰু পৰ্যায়ক্ৰমে জানে সদৌ অসম ছাত্ৰ সন্থাৰ যেতিয়া বিবাহ পাশত আবদ্ধ হয় তেতিয়া আপুনি পদ ত্যাগ কৰিব লাগে। আৰু তাৰপিছত মই ব্যৱসায়ত সোমালোঁ। ব্যৱসায় মানে মোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত মোৰ এটা কোচিং চেণ্টাৰ এটা আছিলে। আৰু বৰ্তমান সময়তো মই সেই কোচিং চেণ্টাৰে নিজকে ব্যৱস্থা কৰি আছোঁ। আৰু 2016 চনত অসম গণ পৰিষদ দলত মই যোগদান কৰিছিলোঁ। সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ উপস্থিতিত মই অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই অসমৰ বিভিন্ন চুকে কোণে দলৰ এই আঞ্চলিক দলৰ পতাকাখন জিলিকাই ৰখাৰ ক্ষেত্ৰত বিভিন্ন কাম কাজ কৰি আছোঁ। দলে যেনেকুৱা ধৰণৰ কাম কাজ কৰাৰ কাৰণে আমাক দেখাই দিছে, তেনেকুৱা ধৰণৰ কাম কাজ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। কেতিয়াও আমি ৰখি থকা নাই। অসমৰ সিটো ধুবুৰীৰ পৰা অসমৰ শিৱসাগৰে হওক বা তিনিচুকীয়া হওক, বিভিন্ন অঞ্চলত আমি আঞ্চলিক দলৰ কাম কাজ কৰাৰ কাৰণে আঞ্চলিক ভাৱধাৰাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছোঁ। আজিৰ প্ৰজন্ম আঞ্চলিকবাদী বিশ্বাসী? চাওক, মইতো ভাবোঁ যোৱা সময়তকৈ আজিৰ ডেটত আঞ্চলিকতাবাদীৰ প্ৰতি বেছি আগ্ৰহী। আৰু বেছি আগ্ৰহী কাৰণে অসম ছাত্ৰ পৰিষদৰ এক মহাবিদ্যালয়সমূহত অসম ছাত্ৰ পৰিষদৰ এক শক্তিশালী বঁটা বলিছে। অসম ছাত্ৰ পৰিষদৰ বিভিন্ন মহাবিদ্যালয়ত অসমৰ চুকে কোণে বিভিন্ন মহাবিদ্যালয়ত আমাৰ ছাত্ৰ যিবোৰ ইউনিয়ন বডি, সেই ইউনিয়ন বডি গঠন কৰিবলৈ আমাৰ ছাত্ৰ পৰিষদৰ বিভিন্ন ছাত্ৰ আছে।
আৰু যোৱা সময়তকৈ বৰ্তমানে আঞ্চলিক দলৰ প্ৰতি অসম গণ পৰিষদ দলৰ প্ৰতি ছাত্ৰসকল আগবাঢ়ি আহিছে আৰু আগবাঢ়ি গৈ থাকিব মাথো কথা হৈছে আমি কাম কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ হৈ যুৱ প্ৰজন্মৰ হৈ কাম কৰিব লাগিব আৰু কাম কৰাৰ ক্ষেত্ৰত আজিকালি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট জ্ঞাত আঞ্চলিক দলটোৰ প্ৰতি থাকিলে আমাৰ কেনেকুৱা ধৰণৰ লাভৱান হ'ব যথেষ্ট জ্ঞাত সেই উদ্দেশ্যে সকলোৱে আগবাঢ়ি আহিছে যাৰ কাৰণে ছাত্ৰ পৰিষদে হওক যুৱ পৰিষদ যথেষ্ট শক্তিশালী আজিকালি বহুতে কয় যে ৰাজনীতি মানে লেতেৰা ৰাজনীতি চাওক ৰাজনীতিটো আমি কৰিবই লাগিব যিহেতু আমাৰ মৌলিক অধিকাৰ যুৱচাম ৰাজনীতি প্ৰৱেশ কৰা দৰকাৰ জানো যথেষ্ট দৰকাৰ যুৱ প্ৰজন্মই হৈছে এখন দেশৰ ভৱিষ্যত আৰু এই যুৱ প্ৰজন্মই এখন চৰকাৰ গঠন কৰিব পাৰে এখন চৰকাৰ সলাবও পাৰে আজি যুৱ প্ৰজন্মই যিটো হাৰত কাম কৰিব জ্যেষ্ঠজনে সেইটো হাৰত কম কৰিব নোৱাৰে আৰু সেয়েহে মই সদায় কওঁ যুৱ প্ৰজন্মই যে জ্যেষ্ঠজনৰ আদেশ জ্যেষ্ঠজনৰ দেখাই দিয়া পদত আমি যুৱ প্ৰজন্মই আগভাগ লৈ কাম কাজ কৰিব লাগিব আৰু যুৱ প্ৰজন্মক মইতো সদায় ৱেলকাম কৰোঁ যুৱ প্ৰজন্মই ৰাজনীতিত সদায় থাকিব লাগে আৰু ৰাজনীতিত যুৱ প্ৰজন্ম থাকিলেহে দেশৰ উন্নয়ন হ'ব অঞ্চলৰ উন্নয়ন হ'ব ৰাজ্যখনৰ উন্নয়ন হ'ব যিহেতু আপোনাৰ পৰা যথেষ্টখিনি কথাই শুনিলোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাও আমি জানিলোঁ গতিকে ভৱিষ্যত দিনত কি পৰিকল্পনা আছে বৰ্তমানটো পৰিকল্পনা এটাই আছে যে দলগাঁও অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক আমি সজাগ কৰিব লাগে সচেতন কৰিব লাগে আৰু তেখেতসকলক এইখন চৰকাৰত চামিল কৰি অঞ্চলৰ উন্নয়ন কৰিব লাগে আৰু যিসমূহ সমস্যা আছে সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি আগভাগ ল'ব লাগে আৰু তেনেকুৱা ধৰণৰ ব্যৱস্থা বা তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে দিনে নিশাই কাম কৰি আছোঁ আৰু কাম কৰি থাকিম গতিকে দৰ্শকসকল আজি আমাৰ মাজত আছিলে জয়নাল আবদিন আৰু তেখেতৰ পৰা যথেষ্টখিনি কথা শুনিলোঁ আৰু তেখেতৰ যি ৰাজনৈতিক যাত্ৰা বা যিহেতু তেওঁ ইতিমধ্যে দলগাঁও সমষ্টিৰ পৰা অসম গণ পৰিষদৰ পক্ষবিত প্ৰাৰ্থী হিচাপে মন এটা পুহি ৰাখিছে তেখেতৰ এই যি পৰিকল্পনা তেখেতৰ যি এই সপোন বাস্তৱ হওক আমি তাকে কামনা কৰিছোঁ আৰু আগন্তুক দিনত যাতে আমি পুনৰ এগৰাকী বিধায়ক হিচাপে আপোনাক লগ পাম তাকে আমি কামনা কৰিছোঁ আমি অনুষ্ঠানৰ পৰা বিদায় ল'বই লাগিব তাৰ বাবে আমাক এই খন্তেকীয়া ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে আমি আমাৰ এই অনুষ্ঠানৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজকে নমস্কাৰ জনাইছোঁ